নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ডেষ্টিনি অন্য এক ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব 2025 ফেব্ৰুৱাৰী মাহৰ ৰাশিফল। 12টা ৰাশি আছে, এই 12টা ৰাশিৰ ফেব্ৰুৱাৰী মাহটো কেনে যাব তাকে জনাম, গতিকে আপুনি ভিডিঅ'টো শেষলৈকে চাব। আৰু আমাৰ এই ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আপোনাৰ লগতে অন্য বহুকেইজন উপকৃত হয়। বন্ধুসকল, এই 12টা ৰাশিৰ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। আৰু মেঘ ৰাশি যদি আপোনাৰ হয়, তেনেহ'লে এই মাহটো আপোনাৰ ক্ষেত্ৰত নতুন অপৰচুনিটি আহিব। অৰ্থাৎ আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব, খবৰ আহিব, আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব, স্বাস্থ্য ক্ষেত্ৰতো ভাল হ'ব। আৰু যিমান পাৰে কষ্ট কৰি যাওক, ইয়াত আপোনাৰ ওচৰত অসংখ্য অপৰচুনিটি আহিছে। অৰ্থাৎ আপোনাৰ বাবে শুভ বাৰ্তা আহিছে, শুভ কাম আহিব, গতিকে লাভ হ'ব। স্বাস্থ্য ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব। ইয়াৰ ধৰিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে স্বাস্থ্যক লৈ আপুনি সচেতন হোৱাটো দৰকাৰ। শত্ৰুৱে আপোনাক সমস্যাত পেলাব, আৰু টকা পইচা লেনদেন কৰাৰ ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব। আৰু পৰিয়ালক লৈ কিছু চিন্তিত হ'বলগীয়া আছে। অৰ্থাৎ পতি পত্নীৰ মাজত হওক আন্তৰিকতা ক'ৰবাত কমিব, মতবিৰোধৰ যুগ আহে। আৰু ঠিক তেনেকৈ আপুনি যি ব্যৱসায় কৰিছে, সেই ব্যৱসায়টো বহু ক্ষেত্ৰত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। সমান্তৰালকে আপুনি মানুহ চিনিবলৈ শিকিব লাগিব। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ মতে এই মাহটোৰ কিছু কামৰ ক্ষেত্ৰত আপুনি পৰামৰ্শ ল'ব পাৰে। পইচা পাতিৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই। অৰ্থাৎ আপোনাৰ 100 টকা উপাৰ্জন কৰিলে 70-80 টকা আপোনাৰ খৰচ হোৱাৰ যোগ থাকে। অৰ্থাৎ আপোনাৰ অধিকাংশই পইচা খৰচ হ'ব। অপৰচুনিটি আহিব বিবাহ বাৰু লৈ যিসকলে চিন্তা কৰি আছে, তেওঁলোকৰ কাৰণে অপৰচুনিটি আহিব বা খবৰ আহিব। আৰু সমান্তৰালকে ৰাজহুৱা কামত ব্যস্ততাসকলৰ কাৰণে আহিব ভাল খবৰ। গতিকে এইখিনি লোকৰ কাৰণে আহিব ভাল খবৰ। আৰু ইয়াৰ পিছত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ ওচৰ চুবুৰীয়াই যিকোনো ক্ষেত্ৰত আপোনাক সহায় কৰিব, যিকোনো অনুষ্ঠান আপোনাৰ সহযোগিতা আগবঢ়াব। গতিকে এই মাহটো আপোনাৰ কাৰণে পজিটিভ হ'ব। আৰু আৰ্থিক স্থিতি আপোনাৰ কাৰণে কিন্তু ভাল হ'ব। পাবলগীয়া পইচা, ক'ৰবাত যদি ফচি আছে পইচা, সেয়া আপোনাৰ পোৱাৰ যোগ থাকিব। আৰু স্বাস্থ্য ক্ষেত্ৰত আপোনাৰ কিন্তু উন্নতিৰ যোগ দেখা গৈছে। সমান্তৰালকে পিতৃ মাতৃৰ ক্ষেত্ৰতো ভাল হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই মাহটো বিশেষভাৱে উপযোগী হ'ব। ইয়াত দিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে কিছু অপেক্ষা কৰাৰ দৰকাৰ হ'ব। ধৈৰ্য ধৰিলে আপোনাৰ ফল মিঠা পাব বুলি কোৱা হয়। গতিকে আপোনাৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ ধৈৰ্য ধৰিব লাগিব। সমান্তৰালকে মাটি বাৰীক লৈ আপুনি কেতিয়াও কাজিয়া পেচাল নকৰিব। অৰ্থাৎ আপোনাৰ ভাগৰ যিকোনো মাটি বাৰীৰ সমস্যা, সেই সমস্যাখিনি এই মাহটোৰ অন্ত হ'লেই আপোনাৰ শেষ হ'ব বা লাভ হ'ব। গতিকে এইখিনি সময়ত আপোনাৰ মাটি বাৰী সম্পত্তিক লৈ আপুনি কাজিয়া পেচাল নকৰিব বা মতবিৰোধ নকৰিব। স্বাস্থ্য ক্ষেত্ৰত বৰ এটা পজিটিভ নাথাকে। বিশেষকৈ ভৰি বিষ, পিঠি বিষ, কঁকাল বিষ, এনেকুৱা ধৰণৰ বিষবিলাকে আপোনাক কিন্তু সমস্যাত পেলাব। ইয়াত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয়, এই মাহটো আপোনাৰ কাৰণে যথেষ্ট ভাল মাহ বুলি ক'ব পাৰি। পতি পত্নীৰ মাজত আন্তৰিকতা বৃদ্ধি পাব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আছে ভাল খবৰ। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত, ব্যৱসায়িকভাৱে গ্ৰোথ হোৱাৰ যোগ থাকে। কিছু মতবিৰোধ হ'ব আপোনাৰ পিতৃ মাতৃক লৈ। বহু ক্ষেত্ৰত পিতৃ মাতৃ বা ককাই ভাইৰ মাজত মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে। সেই সম্ভাৱনা কিন্তু আপুনি ধলিচাত কৰিবলৈ যত্ন কৰিব, যাতে তেওঁলোকৰ মাজত মতবিৰোধ নহয়। গতিকে আপুনি কিছু কথা সহিব লাগিব। আৰ্থিক স্থিতিৰ সমান্তৰালকে আপোনাৰ ক্ষেত্ৰত ব্যৱসায়িকভাৱে গ্ৰোথ কিছু ক্ষেত্ৰত দেখা গৈছে, যদিও আপোনাৰ অলপ আৰম্ভণিৰ সময়খিনি কিছু সমস্যা আহিব। ইয়াৰ ভিতৰত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, যাত্ৰা পথত আপোনাৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। অৰ্থাৎ আপুনি যদি ফুৰা চকা কৰি ভাল পায় বা আপোনাৰ বিশেষ কামত বা ডিউটি বা যিকোনো ক্ষেত্ৰতে আপুনি অহা যোৱা কৰে, অৰ্থাৎ যান বাহনৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। বহু ক্ষেত্ৰত আপুনি সিদ্ধান্ত লওঁতে ঘৰৰ ব্যক্তিৰ ক্ষেত্ৰত আপুনি অলপ তেওঁলোকৰ মতামত লোৱাটো জৰুৰী, অন্যথা আপোনাৰ ক্ষেত্ৰত কিছু লোকচান হ'ব। আৰু এলাহ একেবাৰে নকৰিব। যিকোনো কামতে আপুনি সন্মুখৰ পৰা নেতৃত্ব দি সন্মুখৰ পৰা কাম কৰিবলৈ যত্ন কৰক। আৰু যিসকলে ৰাজহুৱা ব্যস্ততা থাকে, তেওঁলোকৰ ক্ষেত্ৰত কিছু এইবাৰ বা এই মাহটো বৰ এটা পজিটিভ দেখা পোৱা নাই। বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপোনাৰ কাৰণে আহিছে ভাল খবৰ। কৰ্মস্থানৰ উন্নতিৰ যুগ আছে। অৰ্থাৎ যি কাম কৰিছে তাত পদোন্নতি হ'ব। আৰু আৰ্থিক স্থিতি আপোনাৰ ক্ষেত্ৰত আপুনি তাল মিল চলিবলৈ যত্ন কৰিব লাগিব। সমান্তৰালকে যিসকলে বিবাহৰ ক্ষেত্ৰত বা কথা চিন্তা কৰিছে, তেওঁলোকৰ কাৰণে আহিব ভাল খবৰ। আৰু প্ৰবল আত্মবিশ্বাস বাঢ়িবই এই মাহটোত। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আহিছোঁ ধনু ৰাশি। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়,
পথত আপোনাৰ অপৰচুনিটি বৃদ্ধি পাব আৰু সমান্তৰালকৈ স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব আৰু আৰ্থিক দিশক লৈ কিছু তালমিল চলি কাম কৰিব লাগিব। বিশেষকৈ স্বাস্থ্য ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা পোৱা নাই, অৰ্থাৎ যদিও পইচা পোৱাৰ যোগ আছে তথাপিতো সেয়া কিন্তু খন্তেকীয়া হ'ব। গতিকে দীৰ্ঘস্থায়ী বা দীৰ্ঘম্যাদী আপুনি পইচা পোৱাৰ বা অৰ্থ উপাৰ্জনৰ যদি বাট মুকলি কৰিব বিচাৰিছে তেনেহ'লে মাহটোৰ শেষৰ ফালে আপোনাৰ কাৰণে আহিব ভাল খবৰ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিব কিছু ভাল খবৰ বা তেওঁলোকৰ যি কাম কৰিছে বা যি পৰীক্ষাত লাগি আছে তেওঁলোকৰ কাৰণে আহিব পজিটিভ খবৰ। ইয়াৰ পিছত আহিছে মকৰ ৰাশি। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই মাহটো আপোনাৰ কাৰণে কিছু কাম বা যিকোনো ক্ষেত্ৰতে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ বা ঘৰখনৰ লগত আলোচনা কৰি আগবাঢ়িলে আপোনাৰ কাৰণে লাভৱান দেখা গৈছে। কোৰ্ট কাছাৰীৰ লগত জড়িত ব্যক্তিসকলৰ কাৰণে আহিব ভাল খবৰ। সমান্তৰালকৈ আপোনাৰ যদি কোৰ্টৰ কিছু কাম বাকী আছে সেয়াও কিন্তু আপোনাৰ সম্ভাৱনা আছে, অৰ্থাৎ পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। গতিকে এই মাহটো আপোনাৰ তেনেকৈ যাব। আৰু স্বাস্থ্য ক্ষেত্ৰত আপোনাৰ সজাগ হ'ব লাগিব কিছু ক্ষেত্ৰত, একেবাৰে নগণ্যভাৱে। আৰু পিতৃ মাতৃৰ স্বাস্থ্য কিন্তু আপুনি সজাগ হ'ব কিন্তু এই ক্ষেত্ৰত। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশি। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই মাহটো আপোনাৰ কাৰণে আহিব ভাল খবৰ। ৰাজহুৱা স্বীকৃতি পাব, জ্যেষ্ঠজনে আপোনাক আজি এইবাৰ মৰম কৰিব, শ্ৰদ্ধা কৰিব আৰু আপুনি সন্মানৰ যোগ্য হৈ পৰিব। আৰু এই মাহটোৱে আপোনাৰ আৰ্থিক স্থিতি বঢ়াব, অৰ্থাৎ আপোনাৰ ওচৰ চুবুৰীয়াৰ পৰা আপুনি সহায় সহযোগিতা পাব। সমান্তৰালকৈ আপোনাৰ যিখিনি মাটি বাৰী বা সম্পত্তি বা গাড়ী মটৰ এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ আহিব ভাল খবৰ। গতিকে এইখিনি সময়ত পজিটিভ আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উপযুক্ত দিন বুলি ক'ব পাৰি। আৰু ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে এই মাহটোৰ প্ৰথম আৰম্ভণিখিনি আপোনাৰ কাৰণে যথেষ্ট শুভ আৰু মংগলময় হ'ব। আৰ্থিক স্থিতিৰ পৰা সকলো ক্ষেত্ৰত ভাল হ'ব আৰু পিছৰ সময়খিনি, পিছৰ 15 দিন আপোনাৰ ক্ষেত্ৰত কিছু অপেক্ষা কৰাৰ দৰকাৰ হ'ব, ধৈৰ্য ধৰাৰ দৰকাৰ হ'ব। যধে মধে পইচা খৰচ নকৰিব প্ৰথম সময়খিনিতে, কিন্তু পিছৰ সময়খিনি কিছু পাজলত পৰিবলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিব ভাল খবৰ। গতিকে ছাত্ৰ ছাত্ৰীসকলে চিন্তা কৰিবলগীয়া কথা নাথাকে। আৰু সমান্তৰালকৈ যিসকলে সংগীত শিল্পী বা কণ্ঠশিল্পী বা তেওঁলোকে সংগীত চৰ্চাৰ লগত জড়িত হৈছে বা তেনেকুৱা ধৰণৰ কামবিলাকত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে আহিব ভাল খবৰ। গতিকে এইখিনি সময় তেওঁলোকৰ কাৰণে পজিটিভ বাৰ্তা বুলি ক'ব পাৰি। বন্ধুসকল, এয়াই আছিল ফেব্ৰুৱাৰী মাহৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰিব মাহটোৰ ভিতৰতে, আৰু যিসকলে অশুভ বুলি ক'লো তেওঁলোকৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আছে আৰু জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ কাম কৰিলে যথেষ্ট শুভ হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছো।